স্বজন মই পুত্ৰ মই তোক কৰিলো স্বজন কম তুমি নেয়া বক্তব্য সত্য পৰিচয় মই ত্ৰিজগতৰ মাতৃ লক্ষ্মী লক্ষ্মী জগতৰ মাতৃ মাতৃ হে মাতৃ কিয় মোক অকস্মাতে কৰিলা স্বজন কিবা কাৰ্য মই কৰিম সাধন পুত্ৰ মাতৃ স্বজন কৰাৰ উদ্দেশ্য মোৰ মহান মহান অলপ দিনৰ পিছতে এই পৃথিৱীত মহাপ্ৰলয় সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে পানী পানী কেৱল পানী চাৰিওফালে কেৱল পানী আৰু পানী চাৰিওফালে কেৱল পানী আৰু পানী চাৰিওফালে কেৱল পানী আৰু পানী নাই 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 চাৰিওফালে পানী হ'লে আমি থাকিম কেনেকৈ পানীৰ মাজত কিদৰে জীয়াই থাকিম অসম্ভৱ মাতৃ অসম্ভৱ মই তোক বৰ বৰ দিছা দিয়া মাতৃ তই ঐ জল চোখ স্থল আকাশ আকাশ পাতাল পাতাল এই সকলোতে মুক্তভাৱে বিচৰণ কৰিব পাৰে তোক প্ৰভুৰ সুদৰ্শন চক্ৰ সুদৰ্শন আৰু মহাদেৱৰ ত্ৰিশূলেও ত্ৰিশূলেও তোক মৃত্যু ঘটাব নোৱাৰে তোৰ সৰ্বময় মোৰ সৰ্বহৰেৰ কি কৰিছ মাতৃ প্ৰজময় কৰি দিলো এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব আদেশ কৰক মাতৃ কোন পুত্ৰ মাতৃ অলপ দিনৰ পিছতে এই পৃথিৱীত মহাপ্ৰলয় সৃষ্টি হ'ব মহাপ্ৰলয় চাৰিওফালে পানী পানী। কেৱল পানী থাকিব বেদ বেদাংগ কৃষ্টি সভ্যতা সকলোবোৰ পানীৰ তলত থাকিব আৰু সেইবিলাক নষ্ট হোৱাৰ আগতে তই পুত্ৰ তই সকলোবোৰ সংগ্ৰহ কৰিব লাগিব ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ একোৱেই নাথাকিব আৰু মহাপ্ৰলয় শেষ হ'লে তাৰ পিছৰ কল্পত তহতসুৰবোৰে নিজৰ সভ্যতা বিস্তাৰ কৰিব পাৰিবি তেতিয়া তহতে হওক দেৱতা অ পুত্ৰ তেতিয়া তহতে হও দেৱতাতকৈও শ্ৰেষ্ঠ ফল ল'ব পাৰি মাতৃ পুত্ৰ ওর পরিচয় কি হবে এই নামের জনাজাত হঙ্গই ধরার মধ্যে হোক মাতৃ কম পুত্ৰ মাতৃ মই মোৰ ডিঙিৰ সাৰ পৰা তোক স্বজন কৰিছো ও তোৰ মুখমণ্ডল দেখিবলৈ মুখমণ্ডল দেখিবলৈ কেনেকুৱা মাতৃ তোৰ মুখমণ্ডল দেখিবলৈ কেনেকুৱা ঘোঁৰাৰ দৰে পুৰাৰ দৰে সেয়েহে তোৰ নাম মোৰ নাম কি হ'ব মাতৃ তোৰ নাম মোৰ নাম কি হ'ব মাতৃ তোৰ নাম মোৰ নাম কি হ'ব মাতৃ তোৰ নাম হ'ব হয়ক দক্ষ
ভাল মাত্রে মাত্রে পুত্ৰ মোক আৰু এটা মনৰ প্ৰয়োজন হ'ল ক পুত্ৰ দৈত্য বংশ বৃদ্ধিৰ বাবে মোক এগৰাকী বিবাহযোগ্য সুন্দৰী ৰমণীক অৰ্পণ কৰক তই ঠিকেই কৈছ তেন্তে শুন পুত্ৰ এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী পুত্ৰ এই পৃথিৱীৰ ভিতৰত ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান জ্ঞানী মানে সুন্দৰী নাৰী আৰু অন্য কোনো নাই গতিকে চলে বলে কিম্বা কৌশল কৰি তই সৰস্বতীক বিবাহ কৰগৈ পুত্ৰ চলে বলে কিম্বা কৌশল কৰি তই সৰস্বতীক বিবাহ কৰগৈ পুত্ৰ চলে বলে কিম্বা কৌশল কৰি তই সৰস্বতীক বিবাহ কৰগৈ সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব মোৰেই অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বাস যাদৱৰ সত্তা কত্তা ভয়ৰ মুকতি বীৰত্বা পৰাক্ৰম কিমান प्रभु पृथ्वी ধ্বংসৰ কাৰণে লক্ষ্মী এটা মহদত্ত স্বাগত কৰিলে হি এফালে আহিব ধৰিছে তাক বধ কৰে কাৰো সাধ্য নাই প্ৰভু
লক্ষ্মীৰ দৈত্য স্বজন কৰাৰ কাৰণ কি মহাকাল? প্ৰভু মহাকাল লাহে লাহে সকলো জানিব পাৰিব। মই মাত্ৰ সমাধান কৰি দিলো। এতিয়া মই নিজ কৰ্তব্যত অগ্ৰসৰ। তেন্তে মহা বিপদ হল প্ৰজাপতি। নাৰীৰ চৰিত্ৰ বুজা বৰতাল। লক্ষ্মীয়ে মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ ফল নিশ্চয় ভোগ কৰিব। প্ৰজাপতি তোতকীয়া নাৰক থাকে মানে এনেবোৰ নোহোৱা নোপোজা ঘটনা ঘটিয়ে থাকিব। সি মোৰ পুত্ৰ হৈ মোৰে সৃষ্টিৰ বাটত হেগাৰ স্বৰূপে থিয় দিছে। তাক মই ক্ষমা নকৰিম। তাক মই এবাৰে উচ্চ শিক্ষা প্ৰদান কৰিব লাগিব। প্ৰভু ৰুদ্ৰ মহাপ্ৰলয়ৰ আগমুহূৰ্তত নানা ধৰণৰ বিভীষিকাই আগুৰি ধৰিছে। তাক বাধা দিব কোনেও নোৱাৰে প্ৰভু। আমাৰে দেখিছো শক্তি কমিয়েই আহিছে। কৰিবলৈ নিৰ্দেশ দিছে। লক্ষ্মীয়ে মোক স্বজন কৰিছে। মই লক্ষ্মীৰ পুত্ৰ। মোৰ হয়দত্য। সমগ্ৰ পৃথিৱীৰ ভাৰ মোৰেই ওপৰত অৰ্পণ কৰিছে। লগতে সৰস্বতীক মোৰ পত্নী হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। মোৰ আদেশ পালন কৰ। সাৱধান দৈত্য, তোৰ উদ্ভণ্ড লিখিবা চেৰাই গৈছে। এই মুখাখোলা তোৰ ভাগ্য ভেদ কৰাৰ আগতে তুৰন্তৰ পৰা আঁতৰি যা। প্ৰভু ইয়াতে সুদৰ্শন প্ৰহাৰ কৰক, নহ'লে এই সৃষ্টি ধ্বংস কৰিব। লক্ষ্মীৰ বৰৰ প্ৰভাৱত বেস্তুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ মহাসুদেও মোৰ একো অপকাৰ কৰিব নোৱাৰে। ইচ্ছা কৰিলে প্ৰমাণ চাব পাৰ। দৈত্য ভাগ্যৰ বিড়ম্বনা ঘটিছে। এই লক্ষ্মীৰ কৃপাত এই পৃথিৱীত মাহিৰ পৰা সিংহ হৈ বিচৰণ কৰিবলৈ আহিলি। নহলে তোকে সুদৰ্শন চক্ৰই খণ্ড খণ্ডকৈ ছেদন কৰিলোহেঁতেন। প্ৰভু দৈত্যৰ কপালি কেতিয়াও সহ্য কৰিব নোৱাৰো। ললোৱাই মহাসুৰ চাওঁ বাৰু কেনেকৈ ব্যৰ্থ কৰ। বেছ হেয়া গলে
বান্ধি অগ্নিত দাহ কৰিব লাগিব। ক'ত 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 ঐ থগালৈকে আৰু মহাপ্ৰলয় হ'ব নোৱাৰে। ময়েই মহাপ্ৰলয়কাৰী, ময়েই মহা ধূমকেতু। হা 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 আই সৰস্বতী, আই সৰস্বতী, আই সৰস্বতী। পিতা প্ৰণাম। পিতা ওজ আই পিতা। আই সৰস্বতী, পিতা পৃথিৱীত মহাপ্ৰলয় হ'বলৈ বেছিদিন নাই। মোৰ পুত্ৰ নাৰদৰে কুচক্ৰান্তত পৰি লক্ষ্মীয়ে পৃথিৱীত এটা ভীষণ দৈত্যৰ সৃষ্টি কৰিলে। সেই দৈত্যই এতিয়া দল ওপৰ কৰি চলিছে। আনকি সেই দৈত্যলৈ তোক বিয়া দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে। সিটো কেতিয়া বিচাৰি পৰিছে। আই আই সৰস্বতী, তই ইয়াত এখনতে কোনো নাথাকিবি। সেই ঘোঁৰা মুখৰ দুৰ্দান্তকাৰী দৈত্যক দেখিলে মোৰ পেটতে হাত ভৰি লুকাই। আই মোৰ পেটতে হাত ভৰি লুকাই। পিতা লক্ষ্মী মোৰ ওপৰত কিয় হিংসাৰ ভাৱ উদয় হ'ল? মইতো লক্ষ্মীক কোনো দুখ কৰা নাই। লক্ষ্মী এনে কুকাৰ্যত প্ৰভু বিষ্ণু কেনেদৰে
কৰ্ণিত সমৰ্থ বিষ্ণু এইবোৰ ক'ব কি নাপায় আই পিতা আমি তিনিওজনে মহাপ্ৰলয়ৰ বিষয়ে গুপতে আলোচনা কৰি আছিলো পিতা এইবিলাক কথাৰ সম্ভেদ পাই বিষ্ণুৱে এই বিষয়ে লক্ষ্মীৰ সমীপে আলোচনা কৰিবলৈ গৈছে পিতা লক্ষ্মী মোৰ ওপৰত যে ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মই কিন্তু সহ্য কৰি নাথাকিম পিতা মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ চাবা পিতা লক্ষ্মীয়ে মোৰ বুকুলৈ যি পাত ব্ৰহ্মহে নিক্ষেপ কৰিছে সেই পাত হেন মই লক্ষ্মীৰ বুকুলৈ উভতাই পঠাম তেতিয়া বুজিব লক্ষ্মী পৃথিৱীত লক্ষ্মী শ্ৰেষ্ঠ নে সৰস্বতী শ্ৰেষ্ঠ নহয় আই নহয় পিতা এতিয়া সেইবোৰ কৰিবৰ সময় নহয় পিতা? তই এই স্থান কৰ পৰিত্যাগ নতুবা সেই দৈত্যই তোক বিবাহ কৰাৰ লগতে পিতা? মোৰ সকলোবোৰ জ্ঞান ভাণ্ডাৰ হৰণ কৰি দিব পিতা আপুনি বলক মোৰ কাৰণে অকণো চিন্তা কৰিব নালাগে দৈত্যই মোক হৰণ কৰিব নোৱাৰে তাৰ ব্যৱস্থা মই নিজে কৰিম তেন্তে মই আহিলো আই যাওক পিতা মই আহিলো যাওক পিতা কিন্তু আই পিতা তই ইয়াত এখন দেখোন ৰৈ নাথাকিবি হ'ব পিতা তোৰ কাৰণে মোৰ বৰ চিন্তা লাগিছে আই হ'ব পিতা। তোৰ কাৰণে মোৰ বৰ চিন্তা লাগিছে হ'ব পিতা মই আহিলো যাওক পিতা এইবাৰ সাৱধান হ'বা লক্ষ্মী তুমি বিষ্ণুৰ পত্নী বুলি গৰ্ভতে ধৰ্ম পাহৰি গৈছা তুমি মোক দৈত্যলৈ বিয়া দি জগতবাসীৰ আগত সেউত জ্ঞান কৰাইছা সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ চক্ৰান্ত মতে কাম কৰি যাব চাওঁ বাৰু লক্ষ্মী কেনেদৰে তুমি মোক দৈত্যলৈ বিয়া দিয়া সরস্বতী হব আজি মোরে অর্থাঙ্গিনী সরস্বতী 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 আরে কোথায় করছেন তাই যখিনীরা ভূতনী এই হয় দৈত্যর সল তোর মায়ার সলিব দৈত্যপতি মা ভূতনী দেখিলে একোকে নহয় মই লক্ষ্মীয়ে দেখি সৰস্বতী সরস্বতী হয় দৈত্যপতি কে কলি সরস্বতী মাতৃয়ে কৈছিল জগতত তই সুন্দরী বলে তেরে স্থলত তই সরস্বতী নাই নাই মোর বিশ্বাস নহয় আপোনাৰ মাতৃ বিশাল আশ্ৰয় লৈছে এই ভূমণ্ডলত সৰস্বতী বোলা অন্য কোনো নাৰীয়ে নাই এই কুৰূপা সৰস্বতী এই। গ্ৰহণ কৰিলে এই। মই নিশ্চয় কৃতাৰ্থ হ'ম দৈত্যপতি নাই নাই নিশ্চয় কৃতাৰ্থ হ'ম নাই নাই নহব এনে কঠোৰ পাকৈদান কৈ গ্ৰহণ কৰিব নোৱাৰো মাতৃয়ে মোক এইখন প্ৰতাৰণা কৰিছে মই ৰৈ থাকিব নোৱাৰো মই মাতৃৰ ওচৰলৈ যাবই লাগিব মাতৃ 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 আঁতৰ হ মোৰ মুখৰ পৰা আঁতৰ হ Möge Grähädigere Matre! এইবাৰ সাৱধান হোৱা লক্ষ্মী তুমি মোৰ বুকুলৈ যে পাত ব্ৰহ্মহে নিক্ষেপ কৰিছিলা সেই পাতহেন মই তোমাৰ বুকুলৈ উভতাই পঠালো চাওঁ বাৰু লক্ষ্মী কেনেদৰে তুমি ৰক্ষা পোৱা
লক্ষ্মী লক্ষ্মী আজি আকৌ লক্ষ্মীৰ কিহৰ প্ৰয়োজন হ'ল মইতো আপোনাৰ প্ৰিয় লক্ষ্মী নহয় লক্ষ্মী তোমাৰ এনে অবিবেচক কাৰ্যই মোক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে আমি জগতকৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী তেনে ঈশ্বৰত তুমি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা কিয় লক্ষ্মী কিয় আপুনি কি ক'ব খুজিছে মই একো বুজিব পৰা নাই মোক সকলোবোৰ বুজাই কওক শুনা লক্ষ্মী আৰু কিছুদিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈ সমগ্ৰ পৃথিৱী মহাসাগৰৰ পানীয়ে ডুবাই পেলাব কিন্তু তাৰ আগতে তুমি ভীষণ দৈত্য সৃজন কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা কিয় লক্ষ্মী কিয় আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্য পাৰ্বতী থাকিব পাৰে আপোনালোকৰ আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কি কাৰণে অযোগ্য হলো যে আপোনাৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব নোৱাৰিলো এই কথা তোমাক কোনে ক'লে লক্ষ্মী মোক কোনেও ক'ব নালাগে মই নিজেই জানিছো আমি জানিব পাৰিছো তুমি নাৰদৰ কুচক্ৰান্তত কৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলা নিমাত্য লক্ষ্মী তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছা সঁচা কৰাটো নাৰদৰ যুগে যুগে চলি আহিছে জগতবাসীৰ আগত নাৰদ তুতকীয়া হিচাপে জনা যায় প্ৰভু নাৰদ এজন জ্ঞানী মানি ঋষি তেওঁ কেতিয়াও মিছা আশ্ৰয় নলয় আপুনি মোক প্ৰতাৰণা কৰিছে এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান আৰু শিৱৰ ভাৰ্য পাৰ্বতীৰ সমান জ্ঞানী মানি সুন্দৰী নাৰী আৰু এই বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছেনে নাই তাক মই প্ৰমাণ দেখুৱাই আৰু প্ৰতিদ্বন্দ্বী ৰূপে মই থিয় দিম যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক লক্ষ্মী তুমি দাম্ভিক তুমি গৰ্বিত তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা প্ৰভু তুমি কোন জানা প্ৰভু তুমি কোনোবা দানৱী ইয়াৰ পৰিণাম কি হ'ব পাৰে তুমি অলপো ভাবিছোৱা নাই লক্ষ্মী পৰিণামলৈ ভয় কৰি এই লক্ষ্মী কৰ্তব্যত আগবঢ়া নাই প্ৰভুৱে বুজক লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে ভুল লক্ষ্মী ভুল তুমি ভুল পথে পৰিচালিত হ'লা ইয়াৰ পৰিণামতি মৰ্মান্তিক হ'ব এদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি উদ্ধাৰ পাবলৈ হাহাকাৰ কৰি থাকিব লাগিব সেইদিনা তোমাক উদ্ধাৰ কৰোঁতা কোনো নাথাকিব লক্ষ্মী আমি তোমাৰ লগত তৰ্ক নকৰোঁ তোমাৰ যুক্তি হেৰাই গৈছে সেইবাবে আমি আহিলোঁ কিন্তু যোৱাৰ আগতে এখন কথা কৈ যাওঁ ইউ উইল কৰ্মফল ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় ধৰ্মৰ জয় অধৰ্মৰ
মই একো বুজা নাই। তোমাৰ লগত ইমান এইবিলাক সুন্দৰী নাৰী থাকোঁতে কিয় সেই সৰস্বতী বোলা কুৎসিত নাৰীগৰাকীক মোক গ্ৰহণ কৰিবলৈ কৈছা? কি সৰস্বতী কুৎসিত নাৰী? তোক কোনে ক'লে পুত্ৰ? মোক ক'লেও ক'ব নালাগে। সৰস্বতী মোৰ ওচৰলৈ আহি নিজেই সকলো ব্যক্ত কৰি কৈছে। মোৰ চক্ষু অন্ধৰ হৈ মাত্ৰে মোৰ চক্ষু অন্ধৰ হয়। ভুল পুত্ৰ, তই ভুল বুজিছ। এই পৃথিৱীত সৰস্বতীৰ সমান সুন্দৰী নাৰী আৰু অন্য কোনো নাই, যাৰ ৰূপৰ বৰ্ণনা কৰি শেষ কৰিবই নোৱাৰি। তেনেস্থলত তই নিশ্চয় অন্য কোনোবা নাৰীক লগ পাইছ পুত্ৰ। বৃথা চেষ্টা নকৰিবা মাত্ৰে। তুমি মোক ভীষণ প্ৰতাৰণা কৰিছা। মই জানিব পাৰিছো ইয়াত যিমানবিলাক সুন্দৰী নাৰী আছে সকলো তোমাৰ দাসী। সৰস্বতীও তোমাৰেই দাসী। এনে দাসী কন্যাক বিবাহ কৰিবলৈ দিয়া প্ৰস্তাৱ মোৰ পক্ষে সম্ভৱ নহয়। দাসীক বিবাহ কৰিলে মই চিৰদিন দাস হৈ থাকিব লাগিব। মোৰ কোনো দাগ দাখি নাই পুত্ৰ। এইবোৰ সকলো মিছা। তই মিছা ধুল নাযাবি পুত্ৰ, তই মিছা ধুল নাযাবি। মই একো নাজানো। মাত্ৰ কৰ্তব্য নিজৰ মাত্ৰে মোৰ ভীষণ প্ৰতিজ্ঞা। সত্যই কেতিয়াও দাসীক বিবাহ নকৰে। মইতো তোমাৰ গৰ্ভজাত সন্তান নহয়। তোমাৰ স্বাৰ্থ পূৰণ কৰিবলৈ তুমি মোক স্বজনহে কৰিছিলা। আৰু জানা, তোমাক দেখিলে মোৰ মাতৃভাৱ নাজাগে। তাকে বিবাহ কৰাতকৈ মই তোমাক বিবাহ কৰিলে সমস্ত নাজাগে মোৰেই হ'ব। কোন ক্ষেত্ৰলৈ বাক্য কৰিলো চাম? দূৰ হ মোৰ সন্মুখৰ পৰা। তোৰ মুখ চাব নাপায়। পুত্ৰ হৈ তই মাতৃ পত্নী চাব বিচাৰো। তোক স্বজন কৰি মই মহা ভুল কৰিলো। এই সেৱ সমাজলৈ কলংক আনিলো। ভুল কৰিলা মাতৃ, তুমি মহা ভুল কৰিলা। এতিয়া ভুলৰ প্ৰায়শ্চিত্ত কৰা। আহা লক্ষ্মী, পুত্ৰ ভাৱ পৰিহাৰ কৰি পত্নী হিচাপে চিৰদিনৰ বাবে মোৰ হৃদয়ত জিৰণি লোৱাহি। পদার্থ করা তেন্তে বলপূর্বক করে হলেও তোমাকে করা হরণ করে লৈ যাম। চাও বাৰু আজি এই হয় দৈত্যৰ হাতৰ পৰা তোমাক কোনে ৰক্ষা কৰে? আহা লক্ষ্মী, আহা।
কাৰ্য লিপ্ত হলা এতিয়া তাৰ প্ৰতিফল ভোগ কৰিবলৈ সাজু হোৱা দৈত্য স্বজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ এতিয়া লজ্জা নিবাৰণৰ হেতু ভৱসাগৰত ডুব মাৰি থাকিব লাগিব ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা প্ৰভু মোৰ ৰক্ষা কৰক দৈত্য মোক পাছে পাছে খেদি আহিছে মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰক আমাক তুমি স্পৰ্শ নকৰিবা লক্ষ্মী তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব প্ৰভু মোৰ দুখ ক্ষমা কৰক অবলা নাৰী মই দুৰ্বল মুহূৰ্ত তেনে নকৰিবলগীয়া কাম কৰি পেলালো মোক ক্ষমা কৰক আৰু দৈত্য হাতৰ পৰা মোক ৰক্ষা কৰক দৈত্যৰ হাতৰ পৰা আজ তোমাৰ ৰক্ষা কৰাৰ ক্ষমতাবোৰ নাই লক্ষ্মী দৈত্যৰ আগত জীৱন সুদৰ্শন চক্ৰ সাধাৰণ ৰূপত পৰিণত হ'ল সেইবাবে তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য উপায় নাই লক্ষ্মী আপুনিও আজি এনে বাক্য কৰিলে উচ্চাৰণ নাই লক্ষ্মী এই কথা মই কোৱা নাই আজি দৈত্যই জগতবাসীৰ আগত চিঞৰি চিঞৰি কৈ গ'ল লক্ষ্মী হেনো তাৰে একমাত্ৰ পত্নী নাই মই নহয় প্ৰভু মই নহয় এতিয়াৰ পৰা তুমি বৈকুণ্ঠৰ পুৰি সধি কৰিব নোৱাৰা লক্ষ্মী প্ৰভু বৈকুণ্ঠৰ দ্বাৰ তোমাৰ বাবে চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল লক্ষ্মী তুমি চৰিত্ৰহীনা মোক ক্ষমা কৰক প্ৰভু মোক ক্ষমা কৰক ক্ষমা কৰাৰ প্ৰশ্নই নাহে লক্ষ্মী তুমি দৈত্যৰ পত্নী মই নহয় প্ৰভু মই নহয় সেইবাবে আজি সন্তে প্ৰভু জগদীশ্বৰ শ্ৰী বিষ্ণুৱে প্ৰভু জগত মাতা দেৱী লক্ষ্মী জগত মাতা দেৱী লক্ষ্মী কৰিছো
এই তিনি লোকাই তুমি দৈত্যৰ হাতৰ পৰা ৰক্ষা পাব নোৱাৰা প্ৰভু যিহেতু তাক তুমি অৱৰক্ত বৰ্তি কৰি নাচৰা তুমি এতিয়া তোমাৰ লজ্জা নিবাৰণৰ হেতু সমুদ্ৰৰ অতল গৰ্ভত ডুব মাৰি থাকিব লাগিব আপুনি কি বিধান দিছে মোক পৰিত্যাগ নকৰিব প্ৰভু মোক পৰিত্যাগ নকৰিব প্ৰভু এইয়াই উপযুক্ত শাস্তি প্ৰভু লক্ষ্মী তুমি যদি তোমাৰ সতীত্ব ৰক্ষা কৰিব বিচাৰিছা বিচাৰো প্ৰভু তুমি যদি জগতৰ মাতা হৈ থাকিব বিচাৰা বিচাৰো প্ৰভু তেন্তে তুমি তোমাৰ বিৰক্তি সাধন কৰিবই লাগিব আজি তোমাৰ এনে অৱস্থা কৰিলে লক্ষ্মী তুমি তিনি কল্প ধৰি লক্ষ্মী তুমি তিনি কল্প ধৰি মহাসাগৰত ডুব মাৰি থাকিব লাগিব সময়ত মই তোমাক উদ্ধাৰ কৰিম
মোৰ কি বিড়ম্বনা তোমাক কঁকালতে হেৰুৱাব লগা পোৱা মই দেখি বৰ মান্তিক বেজাৰ পাইছো লক্ষ্মী মোৰ হৃদয় ভাগি চুৰমাৰ হৈ গ'ল লক্ষ্মী মোৰ হৃদয় ভাগি চুৰমাৰ লক্ষ্মী কিনা বৈকুণ্ঠ ফুৰি কিছুদিন কালি হৈ ৰ'ব যোৱাৰ আগতে এষাৰ কথা কৈ যাওঁ লক্ষ্মী সয়তত্য অমৰ নহয় লক্ষ্মী প্ৰভু কেইটাৰ একে আকৃতিৰ প্ৰাণীৰ হাততহে মৃত্যু হ'ব যোৱাৰ সময়ত মোৰ অন্তিম সেৱা কৰিবা গ্ৰহণ বিদায় প্ৰভু বিদায় বিদায় প্ৰভু বিদায় প্ৰভু প্ৰভু মই চাৰিওফালে অন্ধকাৰ দেখিছো প্ৰভু জ্ঞান শূন্য হৈ পৰিছো প্ৰভু মই জ্ঞান শূন্য হৈ পৰিছো
জম্বুরি মহামান্য মন্ত্রীবর মহারাজ পৃথিবীর ধর্মর প্রভাব দিনক দিনে লোক পাব ধরেছে। অধর্মর আগমন জেনে হয় অনুমান। পিতামোর প্রিয়বতর কথা অনুধাবন করে পড়ছে মন হয়তো চুকর হে কথব মৎস্য অবতার। মহারাজ পৃথিবীত হবে এক মহাপ্রলয়, মহাসাগর জলধারায় ডুবাব সমগ্র পৃথিবী। না থাকিব একো জীৱ জন্তু গছ লতা তৰু তৃণাত। মহারাজ সেইহেতু পৃথিৱীত হেৰাব ধৰিছে ধৰ্মৰ প্ৰভাৱ নহয় জানো মন্ত্ৰীবৰ? মহারাজ মন্ত্ৰীবৰ সেই কথা অৱশ্যে সঁচা, কিন্তু মন্ত্ৰীবৰ কেতিয়া হ'ব মহাপ্ৰলয় তাকনো আমি জানিম কিদৰে? সকলো ভগৱান শ্ৰীহৰিৰ লীলা, তেওঁহে জানিব তেওঁৰ হে মহালীলা কেতিয়া কৰিব পাৰ। শুনক মহাৰাজ, মন্ত্ৰীবৰ আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক মহাজ্ঞানী। তেওঁ কৈছিল যে পৃথিৱীত মহাপ্ৰলয় অমংগলে দেখা দিব অনতিপলমে। গতিকে সেইদিনলৈ আৰু বেছি দিন নাই মহাৰাজ। মহাৰাজ মন্ত্ৰীবৰ আপুনি কোনো চিন্তা নকৰিব, একচিত্ত মনে ভগৱান শ্ৰীহৰিক কৰোঁ আৰাধনা। সেই কথা সঁচা মন্ত্ৰীবৰ। মহাৰাজ ভগৱানৰ বাহিৰে আমাক কোনেও একো কৰিব নোৱাৰে। মহাৰাজ ঋষি মণিগণক মাতি আনি ইয়াৰ বিষয়ে কৰোঁ আলোচনা। মহাৰাজ মন্ত্ৰীবৰ ঋষি মুনিগণৰ নাই প্ৰয়োজন। আপোনাৰ পিতৃ প্ৰিয়ৱতে কৈছিল যে পৃথিৱীত যেতিয়াই হ'ব মংগল তেতিয়াই একচিত্ত মনে ভগৱান শ্ৰীহৰিক কৰিলে আৰাধনা। ভগৱান হৃদিস্থিত হৈ ভক্ত কৰিব উদ্ধাৰ। মহাৰাজ মন্ত্ৰীবৰ আপুনি কোনো চিন্তা নকৰিব। সঁচা কথা মন্ত্ৰীবৰ। মহাৰাজ প্ৰিয়ৱতৰ পুত্ৰ মই, নাম মোৰ সত্যব্ৰত। সঁচা মহাৰাজ। আছে মোৰ ধৈৰ্যৰ সীমা। মহাৰাজ পিতৃ বাক্য অনুধাৱন কৰি যাম মই কৰ্তব্য কৰি। এতিয়া বলক মন্ত্ৰীবৰ, মহাৰাজ হৰি মন্দিৰত একান্ত মনে আৰাধনা কৰোঁগৈ সেই দেৱনাৰায়ণ। বলক মহাৰাজ।
দেবগণ দেৱৰাজ ইন্দ্ৰময় হৰগৰ ৰজা প্ৰকৃতিৰ সৰ্বৰূপ সন্মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টি এই অমৰাৱতীপুৰ মোৰেই সাম্ৰাজ্য স্বৰ্গীয় জ্যোতিৰে ভৰা এই অমৰাৱতীপুৰ নোহে জানো দেৱগণ দেৱতাৰ অমূল্য সম্পদ সঁচা দেৱৰাজ কিন্তু দেৱগণ দেৱৰাজ দেৱৰ কিনাৰতে দীঘল সম্বাদ দেৱগণ আৰু কিছুদিনৰ পাছত এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব দেৱৰাজ এই পৃথিৱীত জীৱ জন্তু তৰুণ তৃণ মনুষ্যকে আদি কৰি একো জীয়াই নাথাকিব দেৱৰাজ সকলো ৰূপ যাব জলৰ মধ্যত দেৱৰাজ আৰু তেতিয়া দক্ষ দানৱবিলাকে মূৰ দাঙি উঠিব এই দক্ষ দানৱগণে আমাৰ এই স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিব পাৰে তেতিয়া তাৰ উপায় কি কৰা হ'ব দেৱগণ দেৱৰাজ তেতিয়াহ'লে দেৱতাসকলে মনুষ্যৰ পূজা পাতলৰ পৰা বঞ্চিত হ'ব দেৱতাবিলাকক পূজা পাতল কোনে দিব ইয়াৰ কি ব্যৱস্থা হ'ব মনুষ্যৰ পৰা পূজা পাতল নোপোৱাটো আমাৰ দুৰ্ভাগ্যৰ কথা পৃথিৱীত যদি পূজা পাতল যাগ যজ্ঞ আদি নচলে এই সমগ্ৰ পৃথিৱীক অধৰ্মই চাৰি ধৰিব এই ক্ষেত্ৰত মৃত্যু অধিপতিয়ে বা কি ভাবি পাইছে ক'বলৈ কি আছে দেৱৰাজ মোৰ নামততো পূজা পাতল একোৱে নাই মোৰ কাম যমনগৰত পাপীক শাস্তি প্ৰদান কৰা মহাপ্ৰলয়ৰ সকলোৱে মৃত্যু হোৱাৰ লগে লগে মোৰ যমনগৰৰ মৃতাত্মাবোৰ ভৰি পৰিব ধাৰ্মিক অধাৰ্মিক বিলাক বাচিলে শাস্তি প্ৰদান কৰাই মোৰ কাম এতিয়া দেখিছো সেইবোৰ ৰাখিবৰ কাৰণে আৰু এখন জংঘল নিৰ্মাণ কৰিব লাগিব আপোনাৰ তাতেই শান্তি আছে দৈত্য দানৱগণ আপোনাৰ ওচৰ নাপায়গৈ আমিহে ইয়াৰ ফল ভোগ কৰিব লাগিব গতিকে দেৱগণ দেৱৰাজ আমি এতিয়া বিষ্ণুৰ ওচৰলৈ গৈ ইয়াৰ এক আলোচনা কৰিব লাগিব নহ'লে এই স্বৰ্গ ৰক্ষা কৰা কঠিন হৈ পৰিব জগত কৰ্তাৰ বাবে ইয়াৰ ৰূপায়ণ কোনো দিব নোৱাৰে আমি তালৈ যোৱা উচিত হ'ব আমি যেনে তেনে স্বৰ্গক বচাবই লাগিব নহ'লে আমাৰ দেৱতাৰ নাম পৃথিৱীৰ পৰা লুপ্ত হ'ব তেন্তে ৰৈ থকাৰ সময় নাই দেৱগণ দেৱৰাজ আজিলৈ সেৱা ইমানতে ভংগ কৰিলো ঘোষণা বলক দেৱৰাজ
আপনার জ্যেষ্ঠ ভাতৃ নাম মোর দিবুজা। ভাই আপনার কনিষ্ঠ ভাতৃ নাম মোর বজ্জাকুর। আমাকে পরাজয় করতাবি নাই বিশ্ব ব্রহ্মাণ্ড স্বর্গের দেবতা মৈত্রে মানব আমার এই ভয়ত ওই কম্পমান গতিকে ভাই পৃথিবীর সকল দেখ জয় করি হত্যা লুণ্ঠ নারী হরণ আদিয়ে মে ভিতর সৃষ্টি করি পালর পরা মুখে মোর করে যাব লাগিব কারো প্রতি দয় মমতা নাই প্রয়োজন কেবল হত্যা তোর করুণা চিন্তা নকরিব দাদা। আমার হঠাৎ পড়া মানুষ কিংবা দেবতা দেবতা দাদা দেবতা কোনো হারি যাব নোৱাৰে। ধরো ইতিমধ্যে বহুতক হত্যা কৰি এই দেশৰ ধন সোণ লুটি অনা হৈছে দাদা। এই দেশপুৰৰ ধন সম্পত্তি মানি মুকুতানি আমাৰ ৰাজভঁৰাল ভৰোৱা হৈছে দাদা। আৰু সুন্দৰী নাৰী অ দাদা সুন্দৰী নাৰী বিলাকক ধৰি আনি আমাৰ ৰাজকাৰেং মনি কৰা হৈছে দাদা। ধন্য বীর তোমার কোন বীরত্বরে তুলনা নাও। এবার দুঃশাসনে করু আনন্দ স্বর্গ মর্ত্য সকলে আমাকে প্রতিবার কারণে মরণ চক্কর করিস আরম্ভ। ক্ষমা করিব নোৱাৰে সিহঁতক হত্যা কৰিব লাগিব দাদা। ঋষি মুনিসকলৰ ইমান অহংকাৰ আমাৰ মৃত্যুৰ কাৰণে মৰণ যজ্ঞ আৰম্ভ কৰিছে দাদা। সরকার হবলৈ বিচার করো তো হতে মুখ বিসরণ করো প্রয়োজন নাই। ময়াই বিশ্বর প্রহেলিকা ময়াই বিশ্বর ধূমকেতু
পৃথিৱীৰ অধিকাৰী নামৰ হয় অদত্য তহঁতৰ বীৰে তহঁতে মোৰ বল বিক্ৰম পৰীক্ষা কৰিব তই চেখৰ বিৰক্ত এতিয়াও বুজিবই পৰা নাই অমান্য পতংগ অমান্য পতংগ হৈ চাপটি জুইতে মৰিব আহিছা বধ কৰাবি এতিয়াও পৃথিৱীত জন্মই হোৱা নাই এই হয় দৈত্য জীৱিত থকালৈকে মোৰ মৃত্যুটো জন্ম হ'ব নোৱাৰে তহঁত মোৰ ওচৰত একেবাৰে ক্ষুদ্ৰ পতংগ ক্ষতি কৰিব নোৱাৰিলে যদি তহঁতৰ প্ৰাণলৈ মমতা আছে তেন্তে ক্ষমা খোজ মোৰ ওচৰত নতু ৰক্ষা নাই তহঁতৰ আজি মোৰ ওচৰত দৈত্যপতি আপুনি আমাতকৈ শ্ৰেষ্ঠ বীৰ বুলি আমি স্বীকাৰ কৰিলো এতিয়াৰ পৰা আপোনাকে যজ্ঞ ৰাজ্যৰ অধিপতি পাতিলো আমি আপোনাৰ ৰাজ্যাধীন হৈ কাম কৰি যাম আমাক ৰক্ষা করো আমাক রক্ষা করার জন্যপতি দৈত্যপতি দৈত্যবালকৰ কথা মানতে হৈছ মোৰ নাম হৈছে হয়দৈত্য পৃথিৱীৰ ভূভাৰ হৰণ কৰিবৰ কাৰণে লক্ষ্মীয়ে মোক স্বজন কৰিছে মোৰ মৃত্যু কোনেও ঘটাব নোৱাৰে ব্ৰজময় হৰেৰ মোৰ সকলোৱে আমার রক্তবিলাক আপনার বন্ধন পরে সাংগার হয়ে গেল আজের পর আমি একেলগে পৃথিবীর মহাপ্রলয়ৰ ঘোষণা কৰিব লাগিব তোমালোকে কিন্তু ভয় নকৰিবা আমাক বাধা দিব পৰা শক্তি এই পৃথিৱীত কাৰো নাই সরকার দেবতা আর শ্রেষ্ঠের অধিকারী এই ব্রহ্মাই এই ব্রহ্মাই পৃথিবীর বেদ বেদাঙ্গ বিলাক লৈ পৰ্বতৰ গুহাত লুকুৱাই ৰাখিছে এইবিলাক আমি সোনকালে বিচাৰি উলিয়াব লাগিব তেন্তে উত্তম অবদৈত্য অতি শীঘ্ৰে আমি বেদ
পতাঙ্গ বিলাক লৈ পৃথিৱীত এক সত্যি অমৃত হৈ জীয়াই থাকিব পাৰিম। আনন্দ কৰা, জয় ধ্বনি কৰা, হে মহাবীৰ, জয় হাইলাইট, জয় জয় হাইলাইট, জয় 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 জয়। মোৰ দুখতে আজি সৃষ্টি ধ্বংস হ'ব ধৰিছে। মোক ক্ষমা কৰক পিতা, মোক ক্ষমা কৰক। কুলাঙ্গাৰ পুত্ৰ, পিতা, তই মোৰ পুত্ৰ হৈ এনে কুকৰ্মত লিপ্ত হলি। পিতা, তোৰ গৰ্ভত থকা গভীৰ শাস্ত জ্ঞানে ইয়ালৈ কেলনি? পিতা, তোৰ কুকৰ্মৰ বাবে আজি মোৰ সৃষ্টি ধ্বংস হ'ব ধৰিছে। দেৱ সমাজত মানি পুৰুষ হৈ জগতত হৰি নাম লৈ ঘূৰি ফুৰ, কিন্তু তই আজি যি মহাভুল কৰিলি তাৰ কোনো ক্ষমা নাই। তোৰ দুটকীয়া গুণ মই চিৰদিনৰ বাবে বিলুপ্ত কৰিম। পিতা, আঁতৰ যা, আঁতৰ যা মোৰ মুখৰ পৰা। পিতা, মোৰ দুখ মই শতবাৰ কৰিছো স্বীকাৰ, কিন্তু পিতা ইউ এক কৰ্মফল। কৰ্মফল? অ পিতা, এই কি তোৰ কৰ্মফল? পিতা, তই আজি মোক শাস্ত্ৰ জ্ঞান দিবলৈ আহিছ? নহয় পিতা। শুন, মোৰ চাৰিটা সন্তান মোৰ কথা মতে সাংসাৰিক হৈ মোৰ সৃষ্টিত মান বহাইছে, পিতা, কিন্তু তোক মই সংসাৰ কৰিবলৈ কোৱা তই মোৰ বাক্য সেৱা জ্ঞান কৰি নিজকে জ্ঞানী পুৰুষ বুলি ভাবিছ। নহয় পিতা। তোক আজি মই নকৰিম ক্ষমা। পিতা, তোক আজি মই ব্ৰহ্মহা কৰিছো প্ৰদান। দাদা পিতা, তোৰ গৰ্ভস্থ সকলো শাস্ত্ৰ জ্ঞান এই মুহূৰ্ততে বিলুপ্ত হওক। দ্বৈত বংশ জন্ম গ্ৰহণ কৰি বিবাহ পাশত আবদ্ধ হৈ সাংসাৰিক হৈ জীৱন অতিবাহিত কৰিবৰ তিনি যুগলৈ মন্ত্ৰলৈ কহি পৰে মোৰ ব্ৰহ্মহা লহিৰ পাতি। কুলাঙ্গাৰ পুত্ৰ, মোৰ ব্ৰহ্মহাত নহয় খণ্ডন। মোৰ হাতে তোক কৰক ভস্মীভূত। সৰস্বতী, মোৰ ব্ৰহ্মহাত নহয় খণ্ডন। যা 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 কুলাঙ্গাৰ পুত্ৰ, মোৰ সন্মুখৰ পৰা আঁতৰি যা। পিতা, মোৰ হাজাৰ বছৰ তপস্যাৰ আধাৰৰ পথ নিমিষতে ধূলিসাৎ কৰি দিলা।
উদ্ধাৰৰ উপায় অ পিতা শুন কওক পিতা সত্য যুগত ব্ৰহ্মীমান নামে দুটা শতাধিক ৰমণীক বিবাহ কৰাই সাংসাৰিক জীৱন কৰিবি যাপন এটা যুগত ৰাক্ষস কুলত জন্মগ্ৰহণ কৰি ৰাক্ষসৰ কন্যাক বিবাহ কৰাই মোৰ সৃষ্টিৰ ভাৰসাম্যতা কৰিবি ৰক্ষণ পিতা সেই যুগত তোৰ পৰিচয় হ'ল ৰাক্ষস বিভীষণ দ্বাপৰ যুগত গৃহ কন্দলৰ সূচনা হ'ল কুৰুক্ষেত্ৰৰ ৰণৰ শেষত মুক্তি লভিবি সেই যুগত তোৰ পৰিচয় হ'ব শকুনি কলি যুগত বছৰ বছৰ ধৰি হৰিনাম শ্ৰৱণ কীৰ্তন কৰি মনৰ শাস্ত্ৰ জ্ঞান লাভ কৰিব পাৰিবি পিতা আপোনাৰ আজ্ঞা নতহিৰে কৰিম পালন কিন্তু ভূতা পিতা চাবৰ সময়ত পুত্ৰৰ প্ৰকোপত নোৱাৰিৰ মতে মই তোমাক দিছো প্ৰকোপত আজি হন্তা তুমি চিৰদিন মানৱৰ অপূজ্য হৈ ৰবা তোমাৰ দামত নহ'ব কদাপি মন্ত উচ্চাৰণ পুত্ৰ কি কাম কৰিলি কিয় এনে ব্ৰহ্মহাপ কৰি প্ৰদান হাই হাই সৰ্বদুখন ময়ো অন্ধকাৰত ডুব গলো দাদা কিয় এনে ব্ৰহ্মহাপ কৰিলা প্ৰদান প্ৰজাপতি ভূমিত পৰি আছে কিয় দেৱঋষি তোমাৰ বিন বাদ্য সকলো ভূমিত পৰি আছে কিয় ভোলানাথ দেৱঋষি মোৰটোক মৰ্যাদা কৰিব দেৱঋষি বিপদৰ সময়ত দেখা পোৱাৰ বাবে মোৰ জীৱন সাৰ্থক হ'ল ভোলানাথ পিতাই মোক প্ৰকোপহাপ কৰিলে প্ৰদান তিনি যুগ ধৰি মই সাংসাৰিক জীৱন যাপন কৰিব লাগিব এই হেতু পুত্ৰই মোক ব্ৰহ্মহাপ কৰিলে প্ৰধান চিৰদিন মই অপূজ্য হৈ ৰম মানৱ সমাজত নাথাকিব মোৰ নামত পূজা পাতল যাগ যজ্ঞ বিখন ব্ৰহ্মহাপত মই পতিত হলো প্ৰভু বিখন ব্ৰহ্মহাপত মই পতিত হলো পিতা পুত্ৰ কিয় এনে ব্ৰহ্মহাপত লিপ্ত হলা প্ৰভু এইবিলাক সকলো বিধিৰ লিখন প্ৰভু মহাপৰে মুহূৰ্তত
আমি নিজেই মহাপ্ৰলয়ৰ সৃষ্টি কৰিলো হয় প্ৰভু নাৰদৰ ব্ৰহ্মশাস্ত্ৰ খণ্ডন কৰিব পাৰি প্ৰভু কিন্তু প্ৰজাপতি প্ৰভু আপোনাৰ ব্ৰহ্মশাপ চিৰদিন থাকিব মোৰটোক মাৰ্জনা কৰিব হয়তই সকলোবোৰ বেদশাস্ত্ৰ হৰণ কৰি লৈ গৈছে প্ৰভু মহাপ্ৰলয়ৰ সময়ত সেইবোৰ লৈ মহাসাগৰত ডুব মাৰি থাকিব গতিকে প্ৰভু আপুনি হয়তক নিধন কৰি বেদশাস্ত্ৰৰ উদ্ধাৰৰ ব্যৱস্থা কৰক মই এতিয়া বিদায় মাগিছো বিদায় বিদায় প্ৰভু বিদায় বুদাদা প্ৰজাপতি আমাৰ সকলো চেষ্টা বিফল হ'ল দৈত্যৰ সকলো বেদাংক হৰণ কৰিলে প্ৰভু প্ৰজাপতি মই বৰ মহাপাতকী আপোনাৰ বাক্য মই ৰক্ষা কৰিব নোৱাৰিলো মই এতিয়া অজ্ঞানীত পৰিণত হ'ল প্ৰভু মই এতিয়া অজ্ঞানীত পৰিণত হ'লো প্ৰজাপতি এইবিলাক সকলো ভাগ্যৰ লিখন ভাগ্যৰ লিখন কোনেও খণ্ডাব নোৱাৰে আজি পৃথিৱীৰ পৰা লক্ষ্মী মাৰ গ'ল হস্তবিদ নৰদু কক্ষচুত হ'ল গতিকে এনেবোৰ বিপদে গুৰি ধৰিব যেনেদৰে বেদশাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব আমি অতি সোনকালে কৰ্তব্যত আগবঢ়া ভাল হ'ব বেদশাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব নহ'লে মানৱ সমাজ জ্ঞানৰ পৰা বঞ্চিত হ'ব প্ৰজাপতি প্ৰভু আমি সত্যবান ৰজাৰ ওচৰলৈ যাবলৈ আহিছিলোঁ পিতা পুত্ৰৰ তৰ্ক শুনিহে ইয়াত পালোঁ কোৱা ঘটনা হৈ গ'ল তাৰ বাবে চিন্তা কৰিব নালাগে ভাজ্য লক্ষ্মী নাই কিন্তু সৰস্বতী আমাৰ লগত আছে দুখ কাৰো নাই দেৱী এইবিলাক সকলো ভাগ্যৰ লিখন দেৱী সৰস্বতী আজি সন্তে এই দেৱৰাশী নাৰদৰ বিন বাদ্য তুমি কৰিব ধৰ বিনা পানী নামেৰে তুমি সবাও পৰিচিত প্ৰভু
কিয় আজি বাওঁ বাহু লৰিছে সঘনে কিবা যেন অমংগলৰ হে আগটাননি হয় অনুমান দিনতে শিয়াল কুকুৰবোৰে আৰ্তনাদ কৰিব ধৰিছে নিশ্চয় ৰাজ্যত কিবা অমংগল হৈছে যাওঁ পলম নকৰি স্বামীৰ ওচৰলৈ যাওঁ মহারাজ দিনক দিনে পৃথিৱী অধৰ্মৰ ফালে গতি কৰিব ধৰিছে নিতে নতুন ঘটনাৰ প্ৰবাহে চাৰিওফালৰ পৰা গ্ৰাস কৰিব ধৰিছে মহারাজ অনাবৃষ্টি বিনামুখী বজ্ৰপাত এইবিলাকৰ কিবা কাৰণ ভাবি পাইছেনে মন্ত্ৰীবৰ কোনোবাই যেন মোক কৈ সুদূৰৰ পৰা মহারাজ সত্যব্ৰত তোৰ ৰাজ্য ধ্বংস হ'বলৈ আৰু বেছি সময় নাই সঁচা কথা মহারাজ চতুৰ্দিশে কেৱল হাহাকাৰ ধ্বনি শুনিবলৈ পোৱা গৈছে হৰিমন্দিৰৰ তবাকা নিজে বাজিব ধৰিছে কিবা যেন বিপদৰ আগ জ্বালনি হেৰিছে দিন ৰাতি একাকাৰ কৰি চাৰিওফালে প্ৰদক্ষিণ কৰি ৰাজ্য মই কৰিছো শাসন মহারাজ তথাপি সকলোৰে মনত এটাই ভাৱ হৈছে উদয় কিবা যেন মহাপ্ৰলয় হৈ পৃথিৱীখন গ্ৰাস কৰিব শুনক মন্ত্ৰীবৰ দিন দুপৰতে কেনেকৈ শিয়ালবোৰে আৰাও কৰিব ধৰিছে আৰু চাওক মন্ত্ৰীবৰ মন্দিৰত ধৰ্মধ্বজৰ ওপৰত সগুণবোৰে মাংস পিণ্ড লৈ টনা আজোৰা কৰি ধৰ্ম মন্দিৰ একেবাৰে কলুষিত কৰি পেলাইছে এনে অমংগলৰ আগজাননী দেখি কিয় সকলে ৰৈ আছে ইয়াৰ উপায় দিয়ক মন্ত্ৰীবৰ মোক ইয়াৰ উপায় দিয়ক ভগৱানক চিন্তা কৰাৰ বাদে অন্য উপায় নাই মহাৰাজ অমংগল খণ্ডনৰ বাবে মহাযজ্ঞ কৰাটো ভাল হ'ব মহাৰাজ